চাউলখোৱা চাহ বাগিচাৰ শ্ৰমিক গোট তথা স্থানীয় যুৱক যুৱতীৰ উদ্যোগত তৃতীয় বাৰ্ষিক একাদশী কৰম পূজা উদযাপন ভাদৰ মন আৱেগিক কৰা বতৰ কহুৱা ফুলেৰে প্ৰকৃতিৰ ধৰা শুভ্ৰ হৈ পৰিছে শৰতৰ আগমনৰ প্ৰাকক্ষণত কৰমৰ উৎসাহ উদ্দীপনাত মতলীয়া সকলো এনে উদ্দীপনাৰ মাজতে ডিব্ৰুগড়ৰ চাউলখোৱাৰ কালী মন্দিৰৰ সমীপত চাহ জনজাতি ভাই ভগ্নীয়ে সমবেত হৈ পালন কৰিছে কৰম উৎসৱ কৰম দেৱতাক সন্তুষ্ট কৰাৰ মানসেৰে পুৱাৰ ভাগৰে পৰা অনুষ্ঠিত হৈ আহিছে বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠান দৃশ্যাৱলী প্ৰদৰ্শন কৰা হ'ল মানে আপোনালোকৰ অসম নিউজক ধন্যবাদ জনাম আৰু ক'বলগীয়া তেনেকৈ একো নাই আমাৰ যিহেতু আমাৰ আদিবাসী বা মানে চাহ বাগিচাসমূহৰ এইটো কৃষিভিত্তিক এটা পূজা যিহেতু মাহ সৰিয়হৰ গোটেইখিনি দিয়া হয় সেই প্ৰতিপাখিনিয়ে পূজা কৰা হয় আৰু সেই কৰম একাদশী কৰমৰ যিটো পূজা সেই পূজা কৰি সমূহ চাউলখোৱাবাসীৰ শ্ৰমিকবৃন্দ তথা সমূহ ৰাইজৰ উন্নতি হত মই কামনা কৰি মানে মোৰ ফালৰ পৰা হ'ব কামনা চবৰে মংগল নিউজ ডেস্ক ৰিপোৰ্ট ডেমক্ৰেটিক আসাম